প্ৰিয় মেষ ৰাশি, তুলা ৰাশিত চন্দ্ৰৰ উপস্থিতিয়ে আজি আপোনাৰ প্ৰতিযোগিতামূলক আৰু আক্ৰমণাত্মক দিশটো উলিয়াই আনিব পাৰে। আজি আপুনি শক্তিৰে ভৰপূৰ হ'ব। সেয়েহে এই শক্তিক এক ইতিবাচক ফলাফলৰ বাবে সঠিক দিশত ব্যৱহাৰ কৰা গুৰুত্বপূৰ্ণ, তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে পৰামৰ্শ দিছে। যদি পৰিস্থিতিয়ে দাবী নকৰে, তেন্তে অধিক দাবীদাৰ, জেদী আৰু আক্ৰমণাত্মক হ'বলৈ চেষ্টা নকৰিব। আজি আপোনাৰ অহংকাৰক আপোনাৰ ওপৰত প্ৰভাৱ পেলাবলৈ নিদিব। আপোনাৰ যুক্তি আৰু জ্ঞানে অন্ধ আক্ৰমণাত্মকতাক জয় কৰক। দিনটোৰ বাবে আপোনাৰ শুভ সময় পুৱা ১১ বজাৰ পৰা দুপৰীয়া ১ বজাৰ ভিতৰত। এই সময়খিনি গুৰুত্বপূৰ্ণ কাম আৰু বৈঠকৰ বাবে সংৰক্ষিত ৰাখক। ৱাইন ৰঙা আজিৰ দিনটোৰ বাবে আপোনাৰ ভাগ্যৱান ৰং। ২০২৬ বৰ্ষত শনিৰ প্ৰভাৱ প্ৰবল হোৱাৰ বাবে সুৰক্ষা আৰু স্পষ্টতাৰ বাবে প্ৰকৃতিৰ মাজত সময় কটোৱাটো এক উত্তম উপায়। প্ৰিয় বৃষ ৰাশি, চন্দ্ৰ তুলা ৰাশিত থকাৰ বাবে আপোনালোকৰ কিছুমানে আপোনাৰ মৌলিক মূল্যবোধসমূহৰ ওপৰত গভীৰভাৱে চিন্তা কৰিবলৈ বাধ্য অনুভৱ কৰিব পাৰে। আপুনি এই ৰুচিবোৰ অনুসৰণ কৰা উচিত, কাৰণ এইবোৰে আপোনাক ভিতৰৰ পৰা সুখী আৰু পূৰ্ণতা প্ৰদান কৰিব। কামৰ পৰা বিৰতি লওক আৰু আপোনাৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সৈতে সময় কটাওক। পুৱা ১১ বজাৰ পৰা দুপৰীয়া ১ বজাৰ ভিতৰৰ সময়খিনি আপোনাৰ বাবে শুভ। ৰঙা ৰঙৰ এটা গাঢ় আভা আপোনাৰ বাবে ভাগ্যৱান হ'ব। এই বছৰ ৰাহুৱে আপোনাৰ ৰাশিফলত প্ৰাধান্য বিস্তাৰ কৰাৰ বাবে তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে আপোনাক সম্পৰ্কত সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ উপায়সমূহৰ ওপৰত নিৰ্ভৰ কৰিবলৈ পৰামৰ্শ দিয়ে। প্ৰতিকাৰ: এক আৰামদায়ক বিৰতি লওক। প্ৰিয় মিথুন ৰাশি, আজি চন্দ্ৰ তুলা ৰাশিত প্ৰৱেশ কৰাৰ বাবে আপুনি নিজকে আনক কোনো গোপন উদ্দেশ্য নোহোৱাকৈ সহায় আগবঢ়োৱা দেখিব পাৰে, কেৱল আপোনাৰ বিবেকক দিয়া ভাল অনুভৱৰ বাবে। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে, সম্পৰ্ক আপোনাৰ অগ্ৰাধিকাৰৰ তালিকাত শীৰ্ষত থাকিব। আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে থকাৰ সময়ত পোৱা বন্ধনৰ অনুভৱ উপভোগ কৰিব। সেয়া আপোনাৰ ওচৰৰ হওক বা আপুনি আগতে কেতিয়াও লগ নোপোৱা লোক হওক। আপোনাৰ দিনটো যিমান পাৰে সিমান উপভোগ কৰক। আপোনাৰ সকলো প্ৰচেষ্টাত সফলতা নিশ্চিত কৰিবলৈ ৰূপ পৰিধান কৰক। গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বাবে দুপৰীয়াৰ ওচৰৰ যিকোনো সময় আদৰ্শ। বৃহস্পতি গ্ৰহে ২০২৬ চনৰ ভিতৰত সম্প্ৰসাৰণ কঢ়িয়াই অনাৰ বাবে কোনো খালী ঠাই বা খালী ঠাই ব্যৱহাৰ কৰিলে সমৃদ্ধিৰ সুযোগ আকৰ্ষিত হ'ব পাৰে। প্ৰতিকাৰ: স্পষ্টতাৰ বাবে ধ্যান কৰক। প্ৰিয় কৰ্কট ৰাশি, তুলা ৰাশিৰ মাজেৰে চন্দ্ৰৰ গোচৰে আপোনালোকৰ কিছুমানৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে, যাৰ ফলত আপুনি অসন্তুষ্ট আৰু বিচলিত অনুভৱ কৰিব পাৰে। প্ৰিয় কৰ্কট ৰাশি, আপোনাৰ কথা ক'বলৈ আপুনি স্পষ্টবাদী হ'ব লাগিব আৰু ধৈৰ্য্য হেৰুৱালে সহায় নহ'ব। আজি নম্ৰ আৰু বিনয়ী হোৱাটোৱেই আপোনাৰ বাবে শ্ৰেষ্ঠ। মনত ৰাখিব যে এইটো কেৱল এটা সাময়িক পৰ্যায় যি সোনকালে পাৰ হৈ যাব। দিনটোৰ বাবে আপোনাৰ ভাগ্যৱান ৰং বগা। দুপৰীয়া ২ বজাৰ পৰা আবেলি ৪ বজাৰ ভিতৰৰ সময়খিনি আপোনাৰ বাবে ভাগ্যৱান বুলি কোৱা হয়। এই বছৰ বৃহস্পতিয়ে আপোনাৰ শক্তি বৃদ্ধি কৰাৰ লগে লগে এটা খালী ঠাই পিন্ধিলে আপোনাৰ অন্তৰ্দৃষ্টিক পথ প্ৰদৰ্শন কৰিব পাৰে আৰু এটা খালী ঠাই আৱেগিক গধুৰতা নিৰাময় কৰিব পাৰে। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে উপায় দিছে। পুৰণি বন্ধুসকলক লগ কৰক। প্ৰিয় সিংহ ৰাশি, আজি চন্দ্ৰ তুলা ৰাশিত থকাৰ বাবে আপোনাৰ জীৱনত পৰিৱৰ্তন আহিবলৈ গৈ আছে। যদি আপুনি ভাবে যে আপুনি জীৱনত ভালদৰে প্ৰতিষ্ঠিত হৈছে আৰু অধিক পৰিৱৰ্তন নিবিচাৰে, তেন্তে এতিয়া আপুনি মানসিকভাৱে নিজকে পৰিৱৰ্তনৰ বাবে প্ৰস্তুত কৰক। আৰু যদি আপোনাৰ ঘৰ সলনি কৰাৰ কোনো পৰিকল্পনা আছে, তেন্তে এয়া সঠিক সময়। আপুনি আজি জানিব পাৰে যে আপুনি আপোনাৰ ঘৰ সলনি কৰিব লাগিব। যদি আপোনাৰ এনে কোনো পৰিকল্পনা নাছিল আৰু এই খবৰে আপোনাক বিচলিত কৰে, তেন্তে চিন্তা কৰিবলগীয়া একো নাই। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে কৈছে যে এই পৰিৱৰ্তন আপোনাৰ বাবে লাভজনক হ'ব। সেয়েহে বেছি চিন্তা নকৰাকৈ ইয়াক গ্ৰহণ কৰক, কাৰণ ভৱিষ্যতে ই আপোনাৰ বাবে যি লৈ আহিব, তাৰ দ্বাৰা আপুনি সুখী হ'ব। এই বছৰ ৰাহুৰ ছায়া শক্তি প্ৰবল হ'ব পাৰে। সুৰক্ষা আৰু স্পষ্টতাৰ বাবে তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে আপোনাক এখন কিতাপ পঢ়িবলৈ পৰামৰ্শ দিয়ে। প্ৰিয় কন্যা ৰাশি, তুলা ৰাশিত চন্দ্ৰৰ অৱস্থিতি আজি আপোনাৰ বাবে শুভ নহ'ব পাৰে। এই গ্ৰহ সংক্ৰমণে আপোনাক শক্তি আৰু আত্মবিশ্বাসত কম অনুভৱ কৰাব। ফলস্বৰূপে, আজি আপুনি কিছুমান সমস্যাৰ সৈতে মোকাবিলা কৰাত সিদ্ধান্তহীনতাত ভুগিব পাৰে। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে কৈছে যে আপোনাৰ ওচৰৰ আৰু যাৰ ওপৰত আপুনি সম্পূৰ্ণ বিশ্বাস কৰে তেনে কাৰোবাৰ সৈতে কথা পতা সহায়ক হ'ব পাৰে।
তেওঁলোকৰ পৰামৰ্শৰ প্ৰতি মুকলি থাকক আৰু ই আপোনাক দিনটো পাৰ কৰাত সহায় কৰিব। দিনটোৰ আপোনাৰ অনুকূল সময় পুৱা ১১ বজাৰ পৰা দুপৰীয়া ১ বজাৰ ভিতৰত হ'ব। গোলাপী ৰং আজিৰ দিনটোৰ বাবে আপোনাৰ ভাগ্যৱান ৰং হ'ব। এই বছৰ শনিৰ প্ৰভাৱে ধৈৰ্য্যৰ পৰীক্ষা ল'ব পাৰে। এটা উপযুক্ত পেণ্ডেণ্ট পিন্ধিলে অধ্যৱসায়ক সমৰ্থন কৰে। প্ৰতিকাৰ এটা নতুন চখ চেষ্টা কৰক। প্ৰিয় তুলা ৰাশি, আজি চন্দ্ৰ তুলা ৰাশিত থকাৰ বাবে আজিৰ দিনটো বৰ ফলপ্ৰসূ নহ'ব পাৰে। আপুনি পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ মাজত থাকিবলৈ বিচাৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে কৈছে যে আপুনি আজি জিৰণি ল'বলৈ আৰু সতেজ হ'বলৈ এটা ছুটি ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। যদি আপুনি ব্যক্তিগত বা পেছাগতভাৱে কিবা নতুন আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে আজিৰ দিনটো ইয়াৰ বাবে আদৰ্শ, কিয়নো তৰাবোৰে আপোনাৰ প্ৰচেষ্টাত ফলপ্ৰসূ ফলাফল আনিব। আজি গোলাপী ৰঙে আপোনাক সৌভাগ্য আৰু সমৃদ্ধি আনিব। দুপৰীয়া ১ বজাৰ পৰা দুপৰীয়া ৩ বজাৰ ভিতৰৰ সময়খিনি আপোনাৰ নতুন ধাৰণাবোৰ আৰম্ভ কৰিবলৈ আৰু সফলতা নিশ্চিত কৰিবলৈ আদৰ্শ, শনিৰ তীব্ৰ শক্তিক নিয়ন্ত্ৰণ কৰিবলৈ। উপায়: নিয়মীয়াকৈ ব্যায়াম কৰক। প্ৰিয় বৃশ্চিক ৰাশি, কোনো অজ্ঞাত কাৰণত তুলা ৰাশিত চন্দ্ৰই আপোনাক অস্থিৰ কৰি তুলিছে, কিন্তু আপুনি প্ৰতিৰোধ কৰক আৰু এই অপ্ৰীতিকৰ অনুভূতিৰ পৰা নিজকে মুক্ত কৰক। আপোনাৰ চাপৰ উৎস যিয়েই নহওক, সেইবোৰৰ প্ৰতি প্ৰতিক্ৰিয়া দেখুওৱাৰ সলনি কেৱল আপোনাৰ অনুভূতিক লক্ষ্য কৰিবলৈ চেষ্টা কৰক। সমস্যাবোৰ জীৱনৰ এক অপৰিহাৰ্য অংশ, সেইবোৰক আত্ম-উন্নতিৰ সুযোগ হিচাপে চাওক। এক শান্ত মনে আপোনাক দিনটো সহজে পাৰ কৰাত সহায় কৰিব। দুপৰীয়া ২ বজাৰ পৰা ৩ বজাৰ ভিতৰৰ সময়খিনি আপোনাৰ বাবে শুভ। ধূসৰ ৰং আপোনাৰ ভাগ্যৱান ৰং। এই বছৰ শনিৰ কিছুমান তীব্ৰ পৰ্যায়ৰ বাবে তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে আপোনাক আৱেগিক সমন্বয় বৃদ্ধি কৰিবলৈ শান্ত সংগীত শুনাৰ পৰামৰ্শ দিয়ে। প্ৰিয় ধনু ৰাশি, তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে ভৱিষ্যদ্বাণী কৰিছে যে আজি আপুনি আপোনাৰ ওচৰৰ লোকসকলৰ সৈতে সময় কটাবলৈ ভাল পাব। তুলা ৰাশিত চন্দ্ৰৰ গোচৰে আপোনাক আপোনাৰ প্ৰিয়জনৰ প্ৰয়োজনীয়তাৰ প্ৰতি মনোযোগ আৰু সংবেদনশীল কৰি তোলে। যিসকল লোকৰ আপুনি যত্ন লয়, তেওঁলোকৰ সৈতে সময় কটালে আজি আপোনাক আনন্দ আৰু সুখ দিব আৰু আপোনাক সন্তুষ্টি আৰু উদ্দেশ্যৰ অনুভূতি প্ৰদান কৰিব। তেওঁলোকৰ প্ৰতি আপোনাৰ যত্ন আৰু মৰম প্ৰকাশ কৰাৰ উপায় বিচাৰক, আৰু ই এক ফলপ্ৰসূ আৰু ভাল দিন হ'ব। দিনটোৰ বাবে আপোনাৰ শুভ সময় দুপৰীয়া ২ বজাৰ পৰা সন্ধিয়া ৪ বজাৰ ভিতৰত। সেউজীয়া ৰং আজিৰ দিনটোৰ বাবে আপোনাৰ ভাগ্যৱান ৰং। এই বছৰ বৃহস্পতি গ্ৰহে ভাগ্য বৃদ্ধি কৰাৰ বাবে তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে নতুন সুযোগ আকৰ্ষণ কৰিবলৈ কৃতজ্ঞতা অনুশীলন কৰাৰ পৰামৰ্শ দিয়ে। আপোনালোকৰ কিছুমান মকৰ ৰাশিৰ লোকে আজি নিজৰ প্ৰচেষ্টাক কিবা ইতিবাচক দিশলৈ লৈ যাব পাৰিব। তুলা ৰাশিৰ চন্দ্ৰই আপোনাক উৎফুল্ল আৰু উৎসাহী অনুভৱ কৰাব পাৰে। আপুনি আৱেগিকভাৱে সুৰক্ষিত আৰু কল্যাণৰ এক ব্যাপক অনুভূতি অনুভৱ কৰিব পাৰে। যদি আপুনি কি কৰিব বিচাৰে তাৰ বাবে এটা কৌশল তৈয়াৰ কৰে, তেন্তে আপুনি দিনটোৰ শেষত অত্যন্ত ফলপ্ৰসূ হোৱা দেখা পাব পাৰে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে এই মহাজাগতিক ঘটনাৰ উৎসাহজনক স্পন্দসমূহক প্ৰবাহিত কৰিবলৈ আপোনাৰ পোছাকত গাঢ় ৰঙা ৰং অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ দিয়ে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে আবেলি ৩:১৫ পিছত কোনো গুৰুত্বপূৰ্ণ কাম পিছুৱাই নিবলৈ মানা কৰিছে। এই বছৰ ৰাহুৱে আপোনাৰ দৈনন্দিন কাৰ্যসূচীত ব্যাঘাত জন্মাইছে। সেয়েহে তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে পৰামৰ্শ দিয়ে যে চাপযুক্ত কথা-বতৰা পৰিহাৰ কৰিলে আভ্যন্তৰীণ স্থিৰতা শক্তিশালী হ'ব পাৰে। প্ৰিয় কুম্ভ ৰাশি, আজি চন্দ্ৰ তুলা ৰাশিত এক সহায়ক গ্ৰহ হিচাপে আছে, আৰু আপুনি এনেদৰে এটা সমস্যা সমাধান কৰিব যিটো আন কাৰো বাবে সম্ভৱ নহলহেঁতেন। এইটো দেখি আপুনি আচৰিত হ'ব। অৱশ্যে, এইটো আপোনাৰ সামাজিক বৃত্তৰ কিছুমান লোকৰ বাবে সমস্যা হ'ব পাৰে, কিয়নো আপোনাৰ কাৰ্যই তেওঁলোকক হতবাক কৰি তুলিব। আপোনাৰ সমস্যা সমাধানৰ ক্ষমতাই আপোনাৰ সামাজিক বৃত্তৰ কিছুমান লোকক নিৰাপত্তাহীন অনুভৱ কৰাব পাৰে। অৱশ্যে,
তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে পৰামৰ্শ দিয়া অনুসৰি আপুনি আনৰ চিন্তাৰ বিষয়ে চিন্তা কৰিব নালাগে আৰু আজি আপোনালোকে কৰা আচৰিত কামৰ বাবে নিজকে অভিনন্দন জনাওক। লগতে মানসিক চাপৰ পৰা কিছু সকাহ পাবলৈ আপুনি আপোনাৰ বন্ধুবৰ্গক একত্ৰিত কৰি তেওঁলোকৰ সৈতে কিছু সময় কটোৱাটো অতি আৱশ্যক। এই বছৰ শনি গ্ৰহে মূল ক্ষেত্ৰসমূহক গঢ় দিয়াৰ বাবে স্থিৰতা বজাই ৰাখিবলৈ কিবা এটা ওচৰত ৰাখক। প্ৰতিকাৰ পৰিয়ালৰ সৈতে সময় কটাওক। প্ৰিয় মীন ৰাশি, আজি তুলা ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আপুনি ভাল অনুভৱ কৰিব। এই দিনটো সম্পৰ্ক গঢ়ি তোলা আৰু শক্তিশালী কৰাৰ বাবে এক সুন্দৰ দিন হ'ব পাৰে। আপোনাৰ প্ৰিয়জনৰ সৈতে কিবা এটা অনন্য পৰিকল্পনা কৰক আৰু তেওঁলোকক আচৰিত কৰক, কিবা বেলেগ কৰক আৰু চাওক ই আপোনাক কেনেকৈ সতেজ কৰে, তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে কৈছে। কেতিয়াবা সাধাৰণ কামৰ বাহিৰে কিবা এটা কৰিলে আপোনাক জীৱনজোৰা স্মৃতি দিব পাৰে। সেয়েহে আপোনাৰ হৃদয়ে বিচৰা কামটো কৰক। লেভেণ্ডাৰ ৰং আজি আপোনাৰ ভাগ্যৱান ৰং। আদৰ্শ ফলাফলৰ বাবে আবেলি ৩:৩০ পৰা ৫ বজাৰ ভিতৰত গুৰুত্বপূৰ্ণ কামবোৰৰ পৰিকল্পনা কৰক। এই বছৰ শনিৰ শক্তিশালী প্ৰভাৱক সুসংগত কৰিবলৈ এটা বা ব্যৱহাৰ কৰক। প্ৰতিকাৰ: এটা স্বাস্থ্যকৰ আহাৰ ৰান্ধক।